নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক মই জিঅ'গ্ৰাফিৰ কমন লং কুৱেশ্যন কমন শ্বৰ্ট কুৱেশ্যন এই কথাখিনি জনাইছোঁ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ছুটিকৈ আৰু কেইটিমান কমন কুৱেশ্যনৰ কথা ক'ম এই কথাখিনি তোমালোকে আজি ৰাতিৰ ভিতৰত এতিয়া যেহেতু তোমালোকে পঢ়ি আছা আজি ৰাতিৰ ভিতৰত এবাৰ চকু ফুৰাই যাবা হয়তো কালি তোমালোকৰ এই পৰীক্ষাত এই প্ৰশ্নকেইটি আহিব পাৰে মই আজি লাষ্টৰ ফালৰ পৰা আহিম 6 নম্বৰ চেপ্টাৰটোৰ পৰা আহিবৰ কাৰণে চেষ্টা কৰিম 6 নম্বৰ চেপ্টাৰটোৰ তোমালোকৰ যেটো তোমালোকৰ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল চেপ্টাৰটোৰ কথা মই তোমালোকক পুনৰ ক'বৰ কাৰণে চেষ্টা কৰিম যেটো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এই 20 নম্বৰ আহিব 1 নম্বৰীয়া প্ৰশ্ন দুটা 2 নম্বৰীয়া প্ৰশ্ন দুটা 3 নম্বৰীয়া প্ৰশ্ন দুটা 4 নম্বৰীয়া প্ৰশ্ন দুটা ইন্টাৰেষ্টিং 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 3 নম্বৰীয়া দুটা 4 নম্বৰীয়া দুটা 5 নম্বৰীয়া প্ৰশ্ন নাহে 4 নম্বৰীয়া দুটাৰ এটা আহিব মেপখন হেতুটো একদম কনফাৰ্ম হৈছে তোমালোকে 4 নম্বৰৰ ভিতৰত 4 নম্বৰ পাবাই তাৰ পিছত এটা প্ৰশ্ন হৈছে তোমালোকৰ এছিয়াৰ এই আমাৰ যেটো ভূপ্ৰকৃতি এছিয়াৰ ভূপ্ৰকৃতিৰ বিষয়ে বাৰে বাৰে ৰিপিট হয় গতিকে এই প্ৰশ্নটো তোমালোকে আকৌ এবাৰ চাবা জিঅ'গ্ৰাফিৰ কথা কৈ আছে এছিয়াৰ ভূপ্ৰকৃতি তাৰ পিছত উত্তৰ গোলাৰ্ধত কিয় 90% লোকে বসবাস কৰে সেই প্ৰশ্নটো তোমালোকে আকৌ এবাৰ চাবা হয়তো চাইছা নাচালো আকৌ এবাৰ চাবা যেটো নেকি তোমালোকৰ সমাজ বিজ্ঞানতো মই কমন দিছিলো সমাজ বিজ্ঞানতো মানে চাবৰ কাৰণে দিছিলো যে সমাজ বিজ্ঞানতো তোমালোকৰ এই প্ৰশ্নটো আছিল তাৰ পিছত তোমালোকৰ পেজ নাম্বাৰ মই তোমালোকক দি আছো এই তাৰ পিছত দি আছো তাৰ পিছত তোমালোকৰ ইয়াৰে মই শৰ্ট কুৱেশ্যনৰ ক্ষেত্ৰত ক'ব বিচাৰিছো 119 নম্বৰ পেজত ভাৰতবৰ্ষৰ পূব পশ্চিমাকে দীঘল কিমান উত্তৰ দক্ষিণাকে দীঘল কিমান ভাৰতবৰ্ষৰ স্থলসীমাৰ দীঘল কিমান ভাৰতবৰ্ষৰ উপকূলৰ দীঘল কিমান আৰু এটা প্ৰশ্ন মই এবাৰ ভালে কিখনো এই টেক্সট মানে টেক্সট পেপাৰত পাইছো আৰু মানে বিভিন্ন জিলাৰ এই প্ৰি টেষ্টত যে কি ভাৰতবৰ্ষৰ সোঁমাজেৰে যোৱা অক্ষৰেখাডালৰ নাম কি যিখন নেকি আমাৰ ভাৰতবৰ্ষৰ সোঁমাজেৰে গৈছে 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা যাক নেকি আমি কৰ্কট ক্ৰান্তি বুলি কওঁ এইটো তোমালোকে চাবা তাৰ পিছত আমাৰ উত্তৰ পূব ভাৰতবৰ্ষত থকা একমাত্ৰ হ্ৰদটোৰ নাম কি লক্তক হ্ৰদ যেটো আমাৰ আছে হেতু তোমালোকে চাবা গতিকে এনেকুৱা ধৰণে কথাখিনি তোমালোকে চাবা তাৰ পিছত ভাৰতবৰ্ষৰ ক্ষেত্ৰত এখিনি হল ভাৰতবৰ্ষৰ একেবাৰে তোমালোকৰ লাষ্টৰ পেজত চোৱা তোমালোকে মই তোমালোকক পেজ নম্বৰটো একবাৰ কৈ দিবৰ কাৰণে চেষ্টা কৰিছো এই ভাৰতবৰ্ষৰ 151 নম্বৰ পেজ 151 নম্বৰ পেজ যেটো ভাৰতবৰ্ষৰ শিল্প উদ্যোগ যেটো নেকি ভাৰতবৰ্ষৰ 5টা শিল্প উদ্যোগ আছে যে এই শিল্প উদ্যোগৰ ক্ষেত্ৰত 5টা ভাগত মানে 5 ঠাইত আমাৰ শিল্প উদ্যোগ আছে ভাৰতবৰ্ষৰ 5টা ভাগত ভাগ কৰা হৈছে শিল্প উদ্যোগ অঞ্চল ভাৰতবৰ্ষৰ ক্ষেত্ৰত হেতু তোমালোকে আকৌ এবাৰ চাবা তাৰ পিছত তোমালোকৰ এই পেজ নাম্বাৰ 146 এটো যোৱাবাৰো আহিছিলে এটা প্ৰশ্ন মই ভাবো ইয়াৰ পৰা 1 নম্বৰৰ প্ৰশ্ন এটা আহিব যে কি আমাৰ কোনখন মহানগৰৰ জনসংখ্যা কিমান যোৱাবাৰ এই কোনখনত আটাইতকৈ বেছি জনসংখ্যা মহানগৰ হেতু আহিছিল আমাৰ 10খন মহানগৰৰ কথা দিয়া আছিল এই মহানগৰ কেইখন তোমালোকে চাই থৈ দিয়া ইয়াৰ পৰা এটা প্ৰশ্ন হয়তো আহিব পাৰে বুলি মই ভাবো এইবাৰ যোৱাবাৰৰ পৰা তিনকুৱা ধৰণে তাৰ পিছত টেক্সট কুৱেশ্যন পেপাৰত এবাৰ অহা প্ৰশ্ন এটা হৈছে ভাৰত আৰু বাংলাদেশৰ বদ্বীপটোৰ নাম কি সুন্দৰবন এটো তোমালোকে মনত ৰাখি থোৱা সুন্দৰবন তাৰ পিছত ভূপ্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক 4টা ভাগ আৰু এটা ভাগ হৈছে দ্বীপীয় অঞ্চল হেতু তোমালোকে চোৱা চাবা এতিয়া আমাৰ দ্বীপ হৈছে এই দুটা ভাগত আছে আন্দামান আৰু নিকোবৰ ইফালে লাক্ষাদ্বীপ আন্দামান আৰু নিকোবৰত আন্দামানত হৈছে 204 নিকোবৰত হৈছে 11টা সৰ্বমুঠ ইফালে 225টা আৰু ইফালে লাক্ষাদ্বীপত হৈছে 25টা দ্বীপ লাক্ষাদ্বীপত আকৌ তিনিটা দ্বীপ হৈছে লাক্ষাদ্বীপ মিনিকয় আৰু আমানদ্বীপ এনেকুৱা ধৰণে এইখিনি কথা চোৱা তোমালোকে এইখিনি নিশ্চয় তোমালোকৰ হেৰি হ'ব তাৰ পিছত আমাৰ হিমালয় পৰ্বতখন কেতিয়া সৃষ্টি হৈছিল পেজ নম্বৰ 124 পেৰাগ্ৰাফ নম্বৰ 3 লাইন নম্বৰ 1 যে কি টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল এটো তোমালোকে চোৱা এইখিনি গল তাৰপিছত জাপানৰ ক্ষেত্ৰত তোমালোকৰটো এইটো কৈছো 4টা প্ৰশ্ন ভূপ্ৰকৃতি কৃষি জনসংখ্যা উদ্যোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণে সেম ভূপ্ৰকৃতি কৃষি জনসংখ্যা উদ্যোগ এইখিনি চাবই লাগিব তাত আৰু কোনো মানে বিকল্প নাই তাৰ পিছত মই তোমালোকক এটা কথা ক'বৰ কাৰণে চেষ্টা কৰিম আঞ্চলিক ভূগোলৰ ক্ষেত্ৰত যেহেতু আটাইতকৈ বেছি নম্বৰ আছে 24 নম্বৰ আছে তোমালোকৰ এই 24 নম্বৰৰ কিমান নম্বৰ উঠাব পাৰা ইয়াৰ ওপৰতে তোমালোকৰ এই কিমান নম্বৰ পাবা হেতু তোমালোকৰ নিৰ্ভৰ কৰিব ইয়াত তোমালোকৰ 5 নম্বৰীয়া প্ৰশ্ন এটা আছে 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 3 নম্বৰীয়া তিনিটা 4 নম্বৰীয়া এটা 5 নম্বৰীয়া প্ৰশ্ন এটা আছে যেটো নেকি তোমালোকৰ আঞ্চলিক ভূগোল
গতিকে এই আঞ্চলিক ভূগোলটো তোমালোকে ভালদৰে চাব লাগিব এইটো তোমালোকে নিশ্চয় চাইছা আঞ্চলিক ভূগোলৰ প্ৰথমতে সমধৰ্মী অঞ্চল তাৰপিছত ক্ৰিয়াত্মক অঞ্চল এইখিনি তোমালোকে চাইছা চাবা তাৰপিছত ইয়াৰ এটা প্ৰশ্ন তোমালোকৰ এই ইতিমধ্যে মই ভাৰতবৰ্ষৰ ক্ষেত্ৰত ক'লো উত্তৰ গোলাৰ্ধত কিয় 90% লোক বসবাস কৰে এইটো চাবা তাৰপিছত পেজ নম্বৰ 47 নহয় 49ত চোৱা যেটো মৌচুমী অঞ্চলৰ একে লাষ্টৰ পেৰাগ্ৰাফটো কিয় 40% জনসংখ্যা মৌচুমী জলবায়ু অঞ্চলত বসবাস কৰে এইটো তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ যে মৌচুমী জলবায়ু অঞ্চলত কিয় এই 40% জনসংখ্যা বসবাস কৰে তাৰপিছত এছিয়া মহাদেশৰ ভূপ্ৰকৃতি মই ভাৰতবৰ্ষটো ভূলবশত কৈ পাইছো নেকি একো কথা নাই বাৰু একে জিওগ্ৰাফিৰ কথা যে কি এছিয়া মহাদেশৰ ভূপ্ৰকৃতি এইটো বাৰে বাৰে আহে তাৰপিছত তোমালোকে এইখিনি চালা তাৰপিছত প্ৰতিটো আমাৰ যে 11টা অঞ্চল আছে 11টা অঞ্চলৰে প্ৰতিটো অঞ্চলৰে তোমালোকে দুখন বা তিনিখনকৈ দেশৰ নাম চাবা যোৱাবাৰো এখন আহিছে যে কি ভূমধ্যসাগৰীয় অঞ্চলৰ 2023 চনত আহিছে পেজ নম্বৰ তোমালোকৰ মই এইটো এই নম্বৰ পেজত আছে এই কিমান নম্বৰ পেজত থাকিল যোৱাবাৰো আহিছে এইটো 2023 চনত মই তোমালোকক দেখুৱাই দি আছো এই পেজ নম্বৰ 45ত আছে যে কি পৃথিৱীৰ প্ৰধান অঞ্চল হৈছে 11টা যোৱাবাৰ আহিছিল ভূমধ্যসাগৰীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা গতিকে তাৰ আগতে আছিল এই বিষুৱীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা এনেকুৱা ধৰণে গতিকে প্ৰত্যেকটোৰে তোমালোকে দুখনকৈ দেশৰ নাম বা তিনিখনকৈ দেশৰ নাম তোমালোকে মনত ৰাখিবা এইটো তোমালোকৰ কাৰণে আহিব বুলি মই ভাবো আৰু আহিবই কোনোবা নহয় কোনোবা এটা অঞ্চলৰ দুখন দেশৰ নাম আহিব তাৰপিছত এটা প্ৰশ্ন আটাইতকৈ ঠাণ্ডা ঠাইৰ নাম পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই আৰু পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত এই হ্ৰদটোৰ নাম কি তোমালোকে এইটো চাবা তাৰপিছত আমাৰ যি এই কি বুলি কয় এই তৃণভূমি ক'ত কেনেকুৱা ধৰণে আছে তৃণভূমিৰ প্ৰশ্ন এটা আহিব বুলি মই ভাবো সেইটো তোমালোকে চাবা তৃণভূমিৰ পৰা এটা প্ৰশ্ন যেনেকৈ নহওক আহিব পাৰে বুলি মই ভাবো তৃণভূমিৰ প্ৰশ্ন এটা চাবা তাৰপিছত এইটো হ'ল আৰু ইয়াৰ পিছত তোমালোকে চাবা যে কি প্ৰতিটো অঞ্চলৰে কি থাকে মাজত কিছুমান সৰু সৰু এটা আছে ধৰা হল টুণ্ডা অঞ্চল কি এনেকুৱা ধৰণৰ কথা আছে সেইবিলাক তাৰ জনজাতি কি সেই তেনেকুৱা ধৰণৰ কথাখিনি তোমালোকে চাবা তাৰপিছত চাবা আমাৰ যে গোলাৰ্ধ আমাৰ যে সাতখন মহাদেশৰ এই বৈশিষ্ট্যবিলাক কোনবাটো শৃংগ দুটা হ্ৰদ দুটা বা দুখন নদীৰ নাম তেনেকুৱা ধৰণৰ কথাখিনি তোমালোকৰ আহিব পাৰে সেইখিনি তোমালোকে চাবা বা জলবায়ুৰ বৈশিষ্ট্য যোৱাবাৰ যেহেতু আমেৰিকা আমাৰ এই এছিয়া আহিছে এবাৰ হয়তো আফ্ৰিকা আহিব পাৰে গতিকে এইখিনি তোমালোকে চাবা এইখিনি জাষ্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে গৈ এতিয়া পালা তোমালোকৰ আহিল প্ৰথম দুটা চেপ্টাৰ তোমালোকে যদি ভাল নম্বৰ পাবৰ কাৰণে বিচাৰিছা মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছো যে তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ সেইটো হ'ল প্ৰাকৃতিক ভূগোলৰ ভূ-আকৃতিক প্ৰক্ৰিয়া মই দুটা পইণ্ট তোমালোকক কৈ থৈ দিওঁ তোমালোকে মনত ৰাখিবা কাইলৈ কাৰণে তোমালোকৰ সহায়ক হ'ব বুলি মই ভাবো বতাহ আৰু হিমবাহ বতাহৰ ক্ষেত্ৰত দুটা কথা কম হিমবাহৰ ক্ষেত্ৰত দুটা কথা কম বতাহৰ এই ক্ষয়জনিত বতাহৰ অৱক্ষেপণজনিত হিমবাহৰ ক্ষয়জনিত হিমবাহৰ অৱক্ষেপণজনিত খেলি মেলি লাগে গতিকে এই দুটা কথা মই কৈ থৈ দিওঁ তোমালোকে মনত ৰাখা বতাহৰ ক্ষয়জনিত বুলি কোৱাৰ লগে লগে ক্ষয় যোৱাৰ ফলত কি অৱয়ৱৰ সৃষ্টি হয় বতাহৰ ক্ষয় যোৱাৰ ফলত সৃষ্টি হোৱা অৱয়ৱ হৈছে ইনচেলবাৰ আৰু ইয়াৰডাম বতাহ বুলি কোৱাৰ লগে লগে মৰুভূমিত সৃষ্টি হোৱা অৱয়ৱ বতাহৰ অৱক্ষেপণ বুলি কোৱাৰ লগে লগে সেয়া হৈছে কেনেকুৱা ধৰণৰ অৱয়ব জমা হোৱাৰ ফলত তেনেকুৱা ধৰণে তোমালোকৰ অনুদৈৰ্ঘ্য বালিয়াৰী অনুপ্ৰস্থ বালিয়াৰী বাৰখান হিমবাহ বুলি কোৱাৰ লগে লগে বৰফৰ ক্ষয়জনিত অৱয়ব হৈছে ইউচেপ ভেলী তোমালোকৰ পেজ নম্বৰ এইটো আছে 8 নম্বৰ পেজত শীৰ্ষাংশ শংকু তাৰপিছত এই অশীৰ্ষাংশ শংকু আৰু এনেকুৱা তাৰপিছত ইয়াতে আৰু কিবা আছে নেকি চাই লওঁ ওলোমা উপত্যকা এইটো তাৰপিছত আমাৰ এই হিমবাহৰ অৱক্ষেপণজনিত অৱয়ব বুলি কোৱাৰ লগে লগে পেজ নম্বৰ 9 একেবাৰে লাষ্টৰ লাইনটো চোৱা তাতে আছে চোৱা এস্কাৰ ড্ৰামলিন আৰু কেমো এই তিনিটা খেলি মেলি নকৰিবা তোমালোকৰ যদি হিমবাহৰ চিত্ৰ আঁকিব লাগে 9 নম্বৰ পেজত আছে গ্ৰাফৰ চিত্ৰটো সেইটো তোমালোকৰ হেৰি হ'ব গ্ৰাফ 4 প্ৰকাৰৰ হিমবাহ 3 প্ৰকাৰৰ কোনবা এটা ভিডিঅ'ত মই 2 প্ৰকাৰৰ বুলি কৈছিলো ভুলবশত হিমবাহ 3 প্ৰকাৰৰ গতিকে সেইখিনি চাবা গতিকে ইয়াৰ পৰা 8 নম্বৰে পাব লাগিব তাৰপিছত পৰিৱেশৰ যিটো পৰিৱেশৰ চেপ্টাৰটোৰ পৰা 12 নম্বৰ আছে 12 নম্বৰে পাব লাগিব এই দুটা চেপ্টাৰ সহজ কাৰণ আঞ্চলিক ভূগোলৰ পৰা তোমালোকে 24 নম্বৰ নাপাবা
কৰবাত নহয় কৰবাত নম্বৰ কাটা যাব ভাৰতত তুমি 20 নম্বৰৰ 20 নম্বৰে পাব লাগিব আমেৰিকাত তুমি 14 নম্বৰৰ 14 নম্বৰ নোপোৱা জাপানত তুমি 12 নম্বৰৰ 12 নম্বৰ নোপোৱা কিন্তু এই ইয়াৰে এই দুটা চেপ্টাৰত 8 ৰ 8 12 ৰ 12 ভাৰতবৰ্ষৰ 20 ৰ 20 পাব লাগিব আৰু এইখিনি যদি পোৱা তেতিয়াহ'লে তুমি সুন্দৰ নম্বৰ এটা পাবৰ কাৰণে সক্ষম হ'বা গতিকে ইয়াতে চোৱা মই তোমালোকক কৈ আছো পৰিৱেশৰ জীৱীয় অজীৱীয় ইয়াতে তোমালোকৰ আটাইতকৈ বেছি এই পৰিমাণে থকা গেছবিধৰ নাম নাইট্ৰজেন তাৰপিছত আৰ্গনৰ 0.93 কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান অক্সিজেনৰ পৰিমাণ কিমান এতিয়ালৈকে জীৱ কিমান চিনাক্ত হৈছে 1.75 নিযুত এই কথাখিনি তোমালোকে ভালদৰে চাবা এচিড বৰষুণ কিহৰ কাৰণে হয় এচিড বৰষুণ হোৱাৰ দুবিধ গেছৰ নাম সেইটো তোমালোকৰ সোশিয়েলতো পাই আহিছে এতিয়ালৈকে গতিকে এই কথাখিনি ভালদৰে চাবা যাতে কোনো ধৰণৰ খেলিমেলি নহয় মানে ওলট পালট নহয় গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল শুভেচ্ছা থাকিল এই তোমালোকৰ পৰীক্ষা সম্পৰ্কীয় পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় এইটো লাষ্ট ভিডিঅ' হ'ব ইয়াৰ পিছত যেহেতু এই 24 চনৰ পৰীক্ষা শেষ হ'ব পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ কাৰণে পৰীক্ষাৰ লগত জড়িত বেলেগ ভিডিঅ' বনাম কিন্তু কোৰ্স সম্পৰ্কীয় এইটো যেটো লাষ্ট ভিডিঅ' নিশ্চয় হ'বগৈ শুভেচ্ছা থাকিল ভালদৰে পৰীক্ষা দিয়া আৰু তোমালোকে কিমান প্ৰস্তুতি হৈছে জনাবৰ কাৰণে নাপাহৰিবা সকলো লোকে শুভেচ্ছা থাকিল কাইলৈৰ পৰা তোমালোকক আন ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আমাৰ WhatsApp চেনেলৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চেনেলটো জয়েন হৈ লবা বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ'বিলাক পোৱাৰ লগতে শিক্ষামূলক খবৰবিলাক তোমালোকে WhatsApp চেনেলটোৰ জৰিয়তে পাই থাকিবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা